জয় শ্ৰীৰাম ধ্বনি দি কাৰ্বি গো বেক পৰ্যন্ত তেওঁলোকে অত্যন্ত ভয়ংকৰ হঠকাৰী শ্লোগান পৰ্যন্ত দিছে। এই শক্তি ক'ত পাইছে কাৰ্বি আংলঙত? তেওঁলোকৰ ধ্বনিটো কি হ'ব লাগে? তেওঁলোকৰ ধ্বনিটো হ'ব লাগে চৰকাৰে নিৰাপত্তা দিয়ক আমাক। তেওঁলোকৰ ধ্বনিটো কাৰ্বি গো বেক, কাৰ্বি চীনা হয়। যেতিয়া এই উচ্ছেদৰ দাবী উত্থাপন হৈছিলে তেতিয়া যাতে উচ্ছেদ কৰিব নালাগে তাৰ কাৰণে বিজেপি আৰু RSS নিজে ইনিচিয়েটিভ লৈ চৰকাৰে নিজে ইনিচিয়েটিভ লৈ গুৱাহাটী হাইকোৰ্টত এটা কেছ দিয়াইছে। যে কাৰ্বি মানুহবিলাকে সেই কথাটো জানে যে উচ্ছেদ নকৰাবৰ কাৰণে যিকেইটা কেছ কৰাইছে সেইকেইটা বিজেপি RSS কৰাইছে। কাৰ্বি মানুহে জানে। তাৰ পাছতো তেওঁলোকে শান্তিপূৰ্ণভাৱে কৈ আছে নে নাই উচ্ছেদ কৰক, কিন্তু চৰকাৰে এই যিসকল মানুহে মাটিখিনি দখল কৰি আছে তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে। কেলে? বেলেগ একো কাৰণ নহয়, তেওঁলোক RSSৰ ছাপোৰ্টাৰ, তেওঁলোক বিজেপিৰ ছাপোৰ্টাৰ। ধুবুৰী, গোৱালপাৰা, নগাঁও কোনো ঠাইত অসমৰ মানুহে দাবী কৰা নাই যে চৰকাৰী ভূমিত থকা মানুহবিলাকক উচ্ছেদ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই মুছলিম মানুহবিলাকক উচ্ছেদ কৰিছে। কাৰ্বি আংলঙৰ মানুহবিলাকে কৈছে যে 6 শিডিউল এলেকাত থকা PGR আৰু VGR য'ত কোনো মানুহে বসবাস কৰিব নোৱাৰে, ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব নোৱাৰে, সেই অঞ্চলবিলাকত উচ্ছেদ কৰিব লাগে। ৰাইজৰ ডিমাণ্ড সেই অঞ্চলবিলাকত উচ্ছেদ কৰা নাই। এইটো এটা দীৰ্ঘদিনীয়া দাবী আৰু মই জানো আপোনালোকক মই দৃঢ়তাৰে ক'ব খোজো যে যেতিয়া এই উচ্ছেদৰ দাবী উত্থাপন হৈছিলে তেতিয়া যাতে উচ্ছেদ কৰিব নালাগে তাৰ কাৰণে বিজেপি আৰু RSS নিজে ইনিচিয়েটিভ লৈ চৰকাৰে নিজে ইনিচিয়েটিভ লৈ গুৱাহাটী হাইকোৰ্টত এটা কেছ দিয়াইছে। যে কাৰ্বি মানুহবিলাকে সেই কথাটো জানে যে উচ্ছেদ নকৰাবৰ কাৰণে যিকেইটা কেছ কৰাইছে সেইকেইটা বিজেপি RSS কৰাইছে। কাৰ্বি মানুহে জানে। তাৰ পাছতো তেওঁলোকে শান্তিপূৰ্ণভাৱে কৈ আছে নে নাই উচ্ছেদ কৰক, আৰু শান্তিপূৰ্ণভাৱে কৈ থকাই নহয়, তেওঁলোকে এইবুলিও কৈছে যদি সেই চৰকাৰে এই কোৰ্টত কেছটো থকাৰ কাৰণে যিকেইঘৰ মানুহে কোৰ্টত কেছটো দিছে তেওঁলোকৰ ঘৰ যদি উচ্ছেদ নকৰে তেতিয়াহ'লে বাকীখিনি ঘৰটো উচ্ছেদ কৰক। কাৰণ একদম কম সংখ্যক মানুহে কোৰ্টত কেছ দিছে আৰু সেই কেছটো তেতিয়ালৈকে একো হোৱা নাই, কেছ চলি আছে, গতিকে বাকীখিনি ঘৰৰ আপোনালোকে উচ্ছেদ কৰক এনেকে বুলি কৈছে। কিন্তু চৰকাৰে এই যিসকল মানুহে মাটিখিনি দখল কৰি আছে তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে। কেলে? বেলেগ একো কাৰণ নহয়, তেওঁলোক বিজেপি চৰকাৰৰ ছাপোৰ্টাৰ, তেওঁলোক RSSৰ ছাপোৰ্টাৰ, তেওঁলোক বিজেপিৰ ছাপোৰ্টাৰ। যেতিয়া আন্দোলন কৰিছে তেতিয়া তেওঁলোকে সদায় জয় শ্ৰীৰাম ধ্বনি দি কাৰ্বি গো বেক পৰ্যন্ত তেওঁলোকে অত্যন্ত ভয়ংকৰ হঠকাৰী শ্লোগান পৰ্যন্ত দিছে। এই শক্তি ক'ত পাইছে কাৰ্বি আংলঙত? কাৰ্বি গো বেক, কাৰ্বি চীনা হয়। মই আজিলৈকে যিমান দূৰ জানো কাৰ্বি হ'ল অসমৰ কলম্বাছ, অসমৰ প্ৰথম অধিবাসী হ'ল কাৰ্বিসকল। মই কোৱা নাই, বিষ্ণু ৰাভাই কৈছে। সেই কলম্বাছ কাৰ্বি আজি আন্দোলনকাৰী কোনোবা ৰিটেলিয়েট যিসকলে কৰিছে তেওঁলোকে কি কৈছে? তেওঁলোক চাইনিজ। কাৰ্বি গো বেক। কাৰ্বি আংলঙৰ 6 শিডিউল এৰিয়াত যদি কাৰ্বি গো বেক ধ্বনি দিয়ে তেওঁলোকৰ ধ্বনিটো কি হ'ব লাগে? তেওঁলোকৰ ধ্বনিটো হ'ব লাগে চৰকাৰে নিৰাপত্তা দিয়ক আমাক। তেওঁলোকৰ ধ্বনিটো কাৰ্বি গো বেক, কাৰ্বি চাইনিজ মানুহ, এইবিলাক ভুল সিদ্ধান্ত। লগতে মই কাৰ্বি ৰাইজকো একেটা কথাই ক'ম যে আপোনালোকৰ আন্দোলনৰ বৰ্ষামুখ বেলেগৰ ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস কৰা হ'ব নালাগে। আপোনালোকৰ আন্দোলনৰ বৰ্ষামুখ হ'ব লাগে চৰকাৰখনৰ ওপৰত হেঁচা প্ৰদান। আৰু এই হেঁচা প্ৰদানৰ কাৰণে আমাক সকলোকে আপোনালোকে মাতক, আমি সকলো যাম। আমি সকলোকৈ ক'ম যে চৰকাৰে 6 শিডিউল এলেকাৰ PGR আৰু VGR ভূমি মুক্ত কৰিব লাগে বুলি আমিও আছো এইটো কথা। কিন্তু কাৰো ঘৰৰ তলত আমি নাই। জনতা আৰু জনতাৰ মাজত সংঘাত লাগি কেতিয়াও কাৰো মুক্তি হোৱাটো, কাৰো ভাল হোৱাটো সম্ভৱ নহয়। কাৰ্বি আন্দোলনটো তেতিয়ালৈকে সঠিক আন্দোলন আছিলে যেতিয়ালৈকে আপোনালোকে চৰকাৰক প্ৰেছাৰ দিবৰ কাৰণে আন্দোলন কৰি আছিলে। কিন্তু যেতিয়া নিজে ডাইৰেক্ট একশ্যন কৰিবলৈ গুচি গ'ল আৰু যেতিয়া দোকান জ্বলাই দিলে এইটো বেয়া আন্দোলন, এইটো নকৰিব। কিন্তু তাৰ পাছত এই আন্দোলনটোৰ এতিয়া ছাপোৰ্ট আপোনালোকৰ বৃদ্ধি পাইছে। সমগ্ৰ কাৰ্বি আংলঙৰ মানুহে আপোনাক এতিয়া ছাপোৰ্ট কৰিছে। সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহে এতিয়া আপোনালোকক ছাপোৰ্ট কৰিছে। আহক আমি সকলোৱে মিলি এইবাৰ ডিফু আৰু গুৱাহাটীত ব্যাপক আন্দোলন গঢ়ি তোলো। মই আপোনালোকৰ লগত আছো। আপোনালোকে মোৰ নম্বৰ লৈ লওক 8822424271। এই নম্বৰত মোৰ লগত যোগাযোগ কৰক। ময়ো আপোনালোকৰ লগত আমাৰ ৰাইজৰ দল, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতি, আমাৰ জাতীয় যুৱ বাহিনী আৰু আমাৰ জাতীয় মহিলা বাহিনী, আমি আটাইবিলাক যাম। নিশ্চিন্ত হৈ থাকক যে আমি আপোনালোকৰ লগত আছো। গতিকে মই আপোনালোকক সকলোকে এই কাৰ্যসূচীত সহযোগিতা কৰিম বুলি প্ৰতিশ্ৰুতি দিছো। কিন্তু মই বিনম্ৰভাৱে আপোনালোকক প্ৰাৰ্থনা জনাইছো কোনেও কাৰোৰ ঘৰ যেন আক্ৰমণ নকৰে, কোনেও কাৰোৰ দোকান যাতে আক্ৰমণ নকৰে। আমি ঐক্যবদ্ধভাৱে চৰকাৰক প্ৰেছাৰ দিয়াৰ জৰিয়তে আমাৰ খিলঞ্জীয়াৰ মাটি, আমাৰ কাৰ্বি ভূমিৰ মাটি, আমাৰ 6 শিডিউলৰ মাটি, আমাৰ PGR আৰু VGRৰ মাটি আমি সুৰক্ষিত কৰো। আহক, আকৌ আমাৰ কাৰণে ঘূৰাই আনো আহক। মই ক'বলৈ আপোনালোকক বাধ্য যে সঁচাকে 6 শিডিউল কাৰ্বি আংলঙৰ সাংঘাতিক ধৰণে
মাটি এটা বহিৰাগত মানুহ কিছুমানে দখল কৰাটো হয় আৰু কাৰ্বিসকলে তাৰ কাৰণে ভয় খাবলগীয়াটো খাটাং সেইকাৰণে মই আকৌ এবাৰ কৈছো চৰকাৰে কাৰ্বি ৰাইজক যি ধৰণে অপমানিত কৰিলে সুস্থ সবল কাৰ্বিৰ জনগণৰ কাৰণে আন্দোলনৰত অনশনকাৰীক যি ধৰণে অপহৰণ কৰিলে তেওঁলোকক অন্যায় কৰিলে তেওঁলোকক অপব্যৱহাৰ কৰিলে তাৰ কাৰণে চৰকাৰে ক্ষমা খোজক অসমৰ মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে খেৰণী অঞ্চলটো ভ্ৰমণ কৰক ৰাইজৰ ওচৰত ক্ষমা খোজক ভৱিষ্যতে এনেকুৱা কাম নকৰো বুলি কওক আৰু ইমিডিয়েটলি সেই অঞ্চলটো মুকলি কৰি সেই অঞ্চলটো স্থানীয় কাৰ্বি ৰাইজৰ হাতত গতাই দিয়ক কিন্তু মই কাৰ্বি ৰাইজক বাৰম্বাৰ কৈছো মোৰ এইটো বিনম্ৰ আহ্বান ৰাইজৰ প্ৰতি যে আপোনালোকে নিজে কেতিয়াও কাৰো ঘৰ বা কাৰো দোকান আক্ৰমণ নকৰিব সেই কাম কৰিব লাগিব সেই দোকান ভাঙি আপোনালোকক মাটি উলিয়াই দিব লাগিব চৰকাৰে আৰু যেতিয়ালৈকে চৰকাৰে এই কাম নকৰিব তেতিয়ালৈকে চৰকাৰক আপোনালোকে কেতিয়াও ৰেহাই নিদিব তুলিৰাম ৰঙাকো ৰেহাই নিদিব হিমন্ত বিশ্ব শৰ্মাকো ৰেহাই নিদিব আৰু যদি সেই আন্দোলনত সমগ্ৰ অসম জুৰি আপোনালোকক সহায় লাগে মোক কওক অখিল গগৈ কওক ৰাইজৰ দলৰ সভাপতিক কওক কৃষক মুক্তি সংগ্ৰাম সমিতিক কওক আমি আপোনালোকৰ লগত আছো মাত্ৰ এটাই মোৰ অনুৰোধ যে ডাইৰেক্টলি মানুহে মানুহক মৰা কামটো নকৰিব দিছ ইজ নট দ্য ৱে হাউ উই শুড ডিল উইথ দ্য এনক্ৰচমেণ্ট এনক্ৰচমেণ্টৰ পৰা মুকলি কৰি দিয়াৰ নিয়মটো হ'ল চৰকাৰে এইটো কৰিব লাগিব দ্য গভৰ্ণমেণ্ট ইজ বাউণ্ড টু evict those illegal persons, those illegal encroachers in 6 schedule area. And nobody can challenge Karbi people in Karbi Anglong. We are with Karbi Anglong. We are with Karbi people. We are with our beloved Karbi elder brothers and elder sisters. We are with you, Karbi people. And we will be with you. Always with you. If need be, I shall fight against this encroachment with you. আমি যাম আপোনালোকৰ সৈতে